প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰোঁ, কিন্তু আইন হাতত ল'লে বা ৰাস্তাত নামি টামি আহিলে বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জেগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰোঁ, কিন্তু আইন হাতত ল'লে বা ৰাস্তাত নামি টামি আহিলে বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জেগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। এটা প্ৰতিবাদী সমদল ওলাইছিলে বেৰেঙা অঞ্চলৰ পৰা, আৰু তেওঁলোকে কোনো পাৰ্মিশ্যন বা তেওঁলোকে কোনো যিহেতুকে নিৰ্বাচনী আচাৰ সংহিতা লাগু হৈ আছে, গতিকে তেওঁলোকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে এটা প্ৰতিবাদ সমদল ওলাইছিলে। আৰু গম পোৱাৰ লগে লগে আমি তাত আৰক্ষী বাহিনী তাত আহে, আমি নিজে আহোঁ, আহি তেওঁলোকক আমি ডিছপাছ কৰি দিওঁ। ৰাইজক আহ্বান কৰিছোঁ যে যি কথাই হওক, অগণতান্ত্ৰিকভাৱে যিকোনো ধৰণৰ এনেকুৱা যদি ব্যৱস্থা তেওঁলোকে হাতত লয়, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু হৈ আছোঁ। তেওঁলোকে চেষ্টা কৰিছিলে আৰু আৰক্ষী বাহিনীলৈ লক্ষ্য কৰি তেওঁলোকে শিলগুটি দলিয়াবলৈ তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু লগে লগে আমি সেই সংক্ৰান্তত ইতিমধ্যে আমি মোকৰ্দমা ৰুজু কৰিছোঁ। আৰু যিসকল পাৰ্পিটেটৰ্ছ আছে, যিসকলে এনেকুৱা আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।